গুড মৰ্ণিং সকলোকে ৰুটি বনোৱাৰ পৰা বুলি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া মই ভণ্টিহঁতৰ ঘৰতে আছোঁ। ভণ্টিহঁতৰ আজি গেছ শেষ হৈ গ'ল, সেইটো কাৰণে চৌকাতে এনেকৈ ৰুটি বনাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া ফ'ল' কৰিব। ৰুটি বনাই আছোঁ, এয়া ভণ্টিহঁতৰ ঘৰৰ পৰা বনাই আছোঁ দেই। ভণ্টিহঁতৰ ঘৰত আহিলোঁ যে, কালিয়ে তেজপুৰত আহিলোঁ, আজি যামগৈ বাৰু। এতিয়া সেয়া ৰুটি বনাই আছোঁ ধুমা-ধুম। কচু পাত যেনেকা এয়া মোৰ জোৱাই চাই চাই হাঁহি আছে, চাওক এইটো মোৰ ৰুটিটো ইমান ধুনীয়া গোল ৰুটি বেলিছোঁ। জোৱাই কৈ আছে এইটো কচুপাত ৰুটি আনো। সঁচাকে কচুপাতৰ নিচিনাই হৈছে। যায় কাল পাইখানা বন্ধ ওলাই লৈ পিনে এয়া গৈ আছোঁ এতিয়া ৰুমলৈকে বুলি, আৰু ৰুমলৈকে বুলি নহয় মানে ঘৰলৈকে বুলি। ইয়াতে তেনেকৈ কৈ থকা হৈছে, তেনেকুৱাই আহি গৈছে মানে। এতিয়া যাম আৰু যাম ভাইটি ঘৰত সোমাই যাওঁ। ভণ্টি ঘৰৰ পৰা আহিগৈ, ভাইটি ঘৰতে এবাৰ সোমাই লৈ পিনে তাৰপিছতে যাম আৰু ঘৰলৈ। এইফালে দেখা বহিছে বাপৰে, আমাৰ দেহা এজনী লাজকুৰীয়া দেহা দেখিছে, তাইক একদম চাবলৈ দিছোঁ নাচায়। আমি ভণ্টি ঘৰৰ পৰা আহিলোঁ, আহি এতিয়া সোমাইছোঁ ভাইটিহঁতৰ ৰুমত। তাৰপাছত যাম দেহাৰ ৰিপৰ্টটো দেখুৱাবলৈ, সোমাম এবাৰ চিভিলত। তাৰপাছত কি ক'বা? চুমু এটা দিয়া মোক, দিয়া গালত দিয়া, মোক গালত দিয়া, নহ'ব গালত দিয়া, এনেকৈ দিয়া, এনেকৈ দিয়া। চুমা দি দিয়া, চুমু দি দিয়া, জেঠাইক চুমু দি দিয়া, দিয়া জেঠাইক চুমু দে, জেঠাইক চুমু দে। এই আমাৰ দুষ্ট ছোৱালী বল খেলি খেলি আহিছে এতিয়া বাহিৰৰ পৰা। না বল কোনে খেলিলে? দেহা হেম্বাই কেনেকৈ মাতে হা? ভালকৈ কোৱা। ভো কৰে আকৌ বান্দৰে কেনেকৈ আহে? বান্দৰ কেনেকৈ আহে কৈ দিয়া, কেনেকৈ আহে বান্দৰ কেনেকৈ মাতে? সেয়া টিঙৰ ওপৰত আহিছে, মানে বান্দৰ টিঙৰ ওপৰত আহে। টিঙৰ ওপৰত কেনেকুৱা কৰে কৈ দিয়া। হা কাণ কোনটো? কান্ধ এখন কাণ, চুলি চুলি এয়া চুলি। ছোৱালী চকুখন মাৰি দিয়া, চকু কেনেকৈ মাৰে? ভালকৈ মাৰ গোন্ধাই থে দেখা, কিবা এটা গোন্ধাই থে গোন্ধাই যে ধুন মাছ লৈ আহিলে আজি মায়ে। মানে আমাৰ ঘৰৰ ওচৰতে ডাঙৰ ফিচাৰী এটা আছে, তাতে আজি মানে মাছ মাৰিছিলে। এয়া লোকেল মাছ, তাতে মাছ ধৰাৰ কাৰণে মায়ে অলপ মাছ লৈ আহিলে। এতিয়া একদম মজাকৈ ভাজি আছে, আৰু এতিয়া মাত্ৰ ময়ো আহি পালোঁ। এয়া ৰাতি সাঁজৰ ভাত পানী বনাই মেলি হ'ল, বনাই মেলি হোৱাৰ পিছতে এতিয়া খাবলৈ লৈছোঁ। এফালে সেয়া লাও আৰু আলু, এফালে মাছ দি পিনে জোল বনোৱা হৈছিলে। মই জোলৰ মাছ পিচ এনেকৈ উলিয়াই লৈছোঁ খাবলৈ। আৰু ইয়াতে লাও বাকলি আৰু সৰু আলু গুটি ভাজি, এইফালে সেয়া বন্ধাকবি, আৰু এইফালে ধনিয়া পাত আৰু বিলাহী পিঁয়াজ দি পিনে ধুনীয়াকৈ এখন চাটনি বনোৱা হৈছে খাবৰ কাৰণে। এয়া ভাত পানী বাঢ়ি লৈছোঁ, এতিয়া খাওঁ আৰু। বাকী গুড নাইট, বাই বাই। আপোনালোকে খালেনে নাই জনাব।